আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰো আমি মই মোৰ প্ৰথম পৰিচয় সাংবাদিক আপোনালোক সাংবাদিক কৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ যতে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন গতিকে আমাৰ যি তথ্য যোগান ধৰিছে গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন আজি মই কিছু তথ্য লাভ কৰিছো সেই তথ্য আপোনালোকক সদৰি কৰিছো আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম কিন্তু মোৰ কনফিডেন্স বৃদ্ধি পাইছে মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰো যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে সেইটো কোনো মিছা কথা এইটো কোনো কথা নহয় মই ভাবিছো আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ন্যায় জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব SITৰ সন্মুখত আজি আহি কথা ক'বলৈ সুতাব লাগিছে আমি SITৰ পিছত বহু পৰামৰ্শ দিছো আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে আমি দাবী উত্থাপন কৰিছো সেই নোডেল অফিচাৰ মই এতিয়া কৈছো যে এগৰাকী অফিচাৰ এতিয়া আমাৰ মাজত সদায় ভুল বাতৰি ওলাই ৰাতিপুৱা আমি পিছলৈ দেখো কোনোবা কাকতত কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলাই কোনটো বাতৰি শুদ্ধ কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছো যে আপোনালোকে এজন নোডেল অফিচাৰ দিয়ক এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক যাতে সঠিক বাতৰি সন্মুখলৈ আহে আৰু আজি আমি তেওঁলোকৰ ওচৰত জুবিনৰ পুনৰ কৈছো জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই আমি ন্যায় বিচাৰিছো তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব আৰু কোনো ক্ষেত্ৰতে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব সেইখিনি পৰামৰ্শ কিবা তথ্য আপোনালোকৰ পৰা লৈছিল আমাৰ পৰা কিছু পৰামৰ্শ লৈছে আমি বিভিন্ন পৰামৰ্শ দিছো মই এই পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব কাৰণ আমি 6জন বা 5জন মানুহে দিয়াটো উচিত নহয় কিন্তু আমি যি পৰামৰ্শ দিছো আপোনালোকে যিটো বিচাৰিছে অসমৰ ৰাইজে যিটো বিচাৰিছে আমি তেনেকুৱা পৰামৰ্শ দিছো আমি বাৰে বাৰে কৈছো যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায় জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন ইয়াৰ বাবে দায়ী কোন শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নললে সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছো এটা প্ৰশ্ন সুধিব বিচাৰিম যিহেতু আপোনালোকক মাতিলে অসমৰ ৰাইজেও প্ৰতিটো ঘটনা গোটেইখিনি জানিব বিচাৰে ৰাইজেটো ক্ষেত্ৰত আশ্বস্ত হ'ব পাৰে নেকি যে আপোনালোকে যিটো পৰামৰ্শ দিছিল যে নোডেল অফিচাৰ নিয়োগ কৰিব সাংবাদিক মেল অনুষ্ঠিত কৰিব সেইটো ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য আৰু আমি কৈছো যে 90 ডেজৰ চাৰ্জশ্বিট দিব এতিয়া তদন্ত এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো যে জুবিন গাৰ্গক আমি মনতে এটা ধাৰণা লৈ ল'লে নহ'ব যে জুবিন গাৰ্গক এনেকৈ হত্যা কৰা হৈছে জুবিন গাৰ্গ এনেকৈ কৰা হৈছে তেওঁলোকে এটা প্ৰচেছত আগবাঢ়িছে হয়তো তেওঁৰ মাজত হত্যাৰ গোন্ধ থাকিব পাৰে হয়তো কাৰোবাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে তেওঁলোকে কৈছে হত্যাৰ ধাৰা সন্নিৱিষ্ট কৰিছো গতিকে আমি কোনো ক্ষেত্ৰতে আটাইতকৈ কঠোৰ শাস্তি দিবলৈ চেষ্টা চলাম আৰু পোষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে আমাক অৱগত কৰা নাই গতিকে কোৱাটো উচিত নহ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া আমি বিচৰাও নাই আৰু সমগ্ৰ প্ৰক্ৰিয়াটো ভালভাৱে গৈছে বুলি আমি ভাবো তেওঁলোকৰ কথা বতৰা যিখিনি শুনিলো আমাকতো ক'লে নহ'ব আমি কোৰ্টত চাৰ্জশ্বিট দিয়াৰ পিছত গম পাম আচলতে ভালভাৱে গৈছে আমাৰ ইয়াতো দাবী উত্থাপন হৈ আছে যে SIT টিম কিয় নাযায় বহুতে সেই কথা ছিংগাপুৰৰ আচলতে 11 গৰাকী ব্যক্তিৰ ভিতৰত 10 গৰাকী ব্যক্তিয়ে ইতিমধ্যে 7 গৰাকী আহিছে আৰু 3 গৰাকী অহাকালি আহিব অহাৰ পিছত তেওঁলোকৰ ভাষ্য লৈছে আৰু তেওঁলোকৰ ভাষ্যৰ যি কোৰবৰেটিভ যিখিনি এভিডেন্স সেইখিনিৰ লগত আগতে থকা যিবিলাক ভিডিঅ' এই গোটেইবিলাক কোৰিলেট কৰি তেওঁলোকে এটা নিশ্চয়কৈ এটা সিদ্ধান্তলৈ আহিব দ্বিতীয়তে মই আগতেই কৈছো যে SIT তালৈ কিয় যোৱা নাই সেই কথাটোৰ ব্যাখ্যাত তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছে যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আসল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা আৰু ৰাইজলৈ যেহেতু আপোনালোক 6 গৰাকী ব্যক্তি আছিল ৰাইজে আপোনালোকৰ মুখলৈ বৰ আগ্ৰহে চাই আছে আপোনালোকে ওলাই আহিলে ৰাইজলৈ স্পষ্টভাৱে এই গোটেই ঘটনাক লৈ কেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব যে ৰাইজে মুখলৈ চাই আছে আপোনালোকৰ এতিয়া হৈছে আমাক যিবোৰ কথা কৈছে সেইবোৰ কথাৰ ভিত্তিত নিশ্চয় ভাল হ'ব বুলি আশা কৰিছো কিন্তু মই ভাবো যে জুবিনৰ ন্যায় দিবলৈ কেৱল কথাৰে নহয় আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিটলৈ সমগ্ৰ অসমবাসীয়ে দাবী জনাব লাগে আমিও দাবী জনাইছো চাৰ্জশ্বিটখন যাতে কঠোৰ হয় সেই চাৰ্জশ্বিটখনৰ পৰা যাতে কোনো খাই যাব নোৱাৰে সেইটো আমি বিচাৰিছো অসমৰ ৰাইজক আমি এইটো কওঁ আমি বাৰে বাৰে এইটো কৈছো যে জুবিনে ন্যায় পাব লাগে